মোৰ নাম ৰাজেশ। মোৰ বয়স প্ৰায় 50 বছৰ আৰু মই গাঁৱতে বসবাস কৰোঁ। মোৰ পুত্ৰ কৰ্মসূত্ৰে চহৰত থাকে। 4 বছৰ আগতেই তাৰ বিয়া হৈ গৈছিল। এদিন মই ভাবিছিলোঁ যে মই তাক আৰু তাৰ পত্নীক চাবলৈ চহৰলৈ যাওঁ। যেতিয়া মই গৈ চহৰ পালোগৈ, তেতিয়া মোৰ ল'ৰা ঘৰত নাছিল আৰু বোৱাৰীয়েহে মাত্ৰ অকলে ঘৰত আছিল। যেতিয়াই মই ঘৰত গৈ উপস্থিত হ'লোঁ, তেতিয়া মোৰ বোৱাৰীয়ে মিচিকাই হাঁহি ক'লে, দেউতা, ইমান দূৰৰ পৰা আপোনাৰ আমালৈ কেনেকৈ মনত পৰিল? মই হাঁহি এটা মাৰি উত্তৰ দিলোঁ, বোৱাৰী, তুমি জানাই যে মই কিমান দূৰত থাকোঁ। এতিয়া মোৰ বয়সো হৈ গ'ল আৰু অহা যোৱা কৰিবলৈ বহুত ভবা চিন্তা কৰিবলগীয়া হয়। কিন্তু এতিয়া তোমাক আৰু মোৰ ল'ৰাক চাবলৈ মন গৈছিল, সেইকাৰণেহে মই আহি গ'লোঁ। তেতিয়া বোৱাৰীয়ে ক'লে, ভালেই কৰিলে দেউতা। এতিয়া যেতিয়া আপুনি আহিয়েই গ'ল, সেয়েহে কেইদিনমান আমাৰ ইয়াতে থাকক। 2-3 দিনৰ পিছত উভতি যোৱাৰ কথা চিন্তা নকৰিব। মই তেওঁৰ কথাত মান্তি হৈ ক'লোঁ, বোৱাৰী, এতিয়া মই 2-3 মাহৰ কাৰণেহে ইয়াত থকাৰ চিন্তা কৰি আহিছোঁ। তেতিয়া মোৰ কথাটো শুনি বোৱাৰীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, দেউতা, আপোনাক এতিয়া আগতকৈ স্বাস্থ্যৱান যেন লাগিছে। এনেকুৱা লাগিছে গাঁৱৰ খানা চাগে বহুত ভাল হয়। ময়ো মিচিকাই হাঁহি ক'লোঁ, বোৱাৰী, গাঁৱৰ খানা আৰু কাম কাজৰ প্ৰভাৱ এয়া। এতিয়া এয়া কোৱা, মোৰ ল'ৰা ক'ত আছে? মই তাক বহুদিন হ'ল দেখা নাই আৰু সি এতিয়া কলৈ গৈছে? মোৰ কথা শুনাৰ লগে লগে বোৱাৰীৰ মুখখন ক'লা পৰি গ'ল। সেয়া দেখি মই লগে লগে ক'লোঁ, কি হ'ল বোৱাৰী, তুমি কিয় এনেকুৱা কৰি আছা? যেতিয়া মই বোৱাৰীক মোৰ পুত্ৰৰ কথা সুধিলোঁ, তেতিয়া তেওঁ কিছু সময়ৰ কাৰণে মনে মনে থাকিল। তাৰপিছত তেওঁ ক'লে, দেউতা, মই আপোনাক কিনো ক'ম। কিছুদিনৰ আগতে আমাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল আৰু তেওঁ খঙতে ঘৰ এৰি গুচি গ'ল। সেয়া শুনাৰ লগে লগে মই এতিয়া আচৰিত হৈ পৰিছিলোঁ। মই ক'লোঁ যে, তুমি এয়া কি কৈ আছা বোৱাৰী? মোৰ ল'ৰাই ঘৰ এৰি গুচি গ'ল, এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? বোৱাৰীয়ে তেতিয়া দুখ মনেৰে ক'লে, দেউতা, আপুনি আপোনাৰ ল'ৰাক চিনি নাপায়। তেওঁ মোক ভাল নাপায়। আমাৰ ইতিমধ্যে বিয়াৰ 4 বছৰো হৈ গৈছিল। কিন্তু এই 4 বছৰত আজিলৈকে কেতিয়াও তেওঁ মোক সুখেৰে ৰখা নাই। তেওঁ সদায় নিজৰ কামক লৈ ব্যস্ত থাকে আৰু মোৰ ভাৱনাক বুজিবলৈ চেষ্টা নকৰে। এতিয়াও আপুনিয়ে কওকচোন, কি মোৰ স্বামীৰ পৰা এই মৰম আৰু সুখ পোৱাৰ মোৰ অধিকাৰ নাই নেকি? দেউতা, মোৰো এটা ইচ্ছা থাকে, মোৰো এটা মন থাকে। মোৰো সংগীৰ দৰকাৰ হয় আৰু তেওঁৰ লগত সময় কটাবলৈ মোৰ বহুত মন যায়। এতিয়া কথাটো শুনি মই বহুত গম্ভীৰ চিন্তাত পৰিবলৈ ধৰিলোঁ। মই ক'লোঁ, কিন্তু বোৱাৰী, তুমি মোক এয়া কথাটো আগতে কিয় কোৱা নাই? যদিহে তোমাৰ কিবা সমস্যা আছিল, তেনেহ'লে তুমি মোক ক'বলৈ কিয় দেৰি কৰিলা? বোৱাৰীয়ে দুখ মনেৰে ক'লে, দেউতা, মই বিচৰা নাছিলোঁ মোৰ বাবে কোনোবাই দুখ পোৱাটো। মই ভাবিছিলোঁ সময়ৰ লগত সকলো ঠিক হৈ যাব। কিন্তু এতিয়া পৰিস্থিতিটো আৰুৱেই বেছি বেয়া হৈ গ'ল। মই বোৱাৰীক সান্তনা দি ক'লোঁ, ঠিক আছে, এতিয়া চিন্তা নকৰিবা। মই আগতে মোৰ ল'ৰাৰ খবৰটো উলিয়াওঁ। তাক বিচাৰি ইয়ালৈ লৈ আহিম মই। তেতিয়া বোৱাৰীয়ে ক'লে যে, দেউতা, আপোনাৰ ল'ৰাজন তেওঁৰ এজন বন্ধুৰ ঘৰত আছে। মই এতিয়া তেওঁৰ কথাটো শুনিলোঁ আৰু বুজালোঁ, বোৱাৰী, তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই তাৰ লগত কথা পাতিম আৰু সকলো ঠিক কৰি দিম। তেতিয়া বোৱাৰীয়ে কথা সলাই ক'লে, দেউতা, সেইবিলাক কথা এতিয়া বাদ দিয়ক। আপুনি এয়া কওকচোন, ইয়ালৈ আহি আপোনাৰ এতিয়া কেনেকুৱা লাগিছে? মই মিচিকাই হাঁহি ক'লোঁ যে, বোৱাৰী, ইয়ালৈ আহিতো ভালেই লাগিছে, কিন্তু তোমাৰ কথাটো শুনিহে মনটো এতিয়া মোৰ গধুৰ গধুৰ লাগিছে। তাৰ পিছতো তোমাক দেখি ভাল লাগিয়েই গৈছে মোৰ। তোমাক বহুত ধুনীয়া লাগিছে। সেয়া শুনি বোৱাৰীয়ে অলপ লাজ কৰিলে আৰু ক'লে, তেনেহ'লে কি মই আগতে ধুনীয়া নাছিলোঁ নেকি? তেতিয়া মই হাঁহি এটা মাৰি ক'লোঁ যে, তুমি আগতেও বহুত ধুনীয়া আছিলা, কিন্তু এতিয়া তোমাক আগতকৈও আৰু বেছি ধুনীয়া লাগিছে। হয়তো এয়া মোৰ বয়সৰ প্ৰভাৱ যে মই বস্তুবিলাক গভীৰভাৱে অনুভৱ কৰিবলৈ ধৰিছোঁ। মোৰ বোৱাৰীৰ স্বভাৱ বৰ খোলা আৰু ধেমেলীয়া আছিল। মই যি কৈছিলোঁ সেয়া তেওঁ সহজভাৱেই লৈছিল। না তেওঁ মোৰ কথাত কিবা বেয়া পাইছিল, না মোৰ কথাত কিবা লাজ অনুভৱ কৰিছিল। অলপ সময়ৰ পিছতে বোৱাৰীয়ে মিচিকে হাঁহি ক'লে, দেউতা, এটা কথা সোধোনে? তেতিয়া মই ক'লোঁ, সোধা বোৱাৰী, কি সুধিবলৈ আছে তোমাৰ? তেওঁ তেতিয়া ক'লে যে, শাহুমা যোৱাৰ পিছত কি কেতিয়াবা আপুনি কাৰোবাৰ লগত আনন্দ লৈছে নে নাই? তেওঁৰ প্ৰশ্নটো শুনি মই কিছু মুহূৰ্তৰ কাৰণে একেবাৰে মৌন হৈ পৰিছিলোঁ। তাৰপিছত হাঁহি এটা মাৰি ক'লোঁ যে, বোৱাৰী, তুমি জানাই যে মই কম বয়সীয়া ছোৱালীৰ প্ৰতি কোনো ৰুচি নাৰাখোঁ। মোৰতো তোমাৰ দৰে বয়সৰ মহিলাহে পচন্দ হয়। মোৰ উত্তৰত তেওঁ অলপ থতমত খালে আৰু অলপ দুষ্ট সুৰত ক'লে যে, মই সকলো গম পাইছোঁ। হয়তো এই কাৰণেই আপুনি মোৰ পিছে পিছে ঘূৰি ফুৰে।
মই তেতিয়া মিচিকাই ক'লোঁ যে বোৱাৰী, মই তোমাৰ পৰা ইমান দূৰত থাকিলেও মোৰ মনটোৱে সদায় তোমাৰ কথাকে ভাবি থাকে। তোমাৰ চিন্তা, তোমাৰ সুখ, তোমাৰ কথা সকলো মোৰ মনত পৰি থাকে। মোৰ কথা শুনি বোৱাৰীয়ে প্ৰথমবাৰ অলপ লাজ অনুভৱ কৰিলে। তেওঁ মিচিকাই হাঁহি একো নোকোৱাকৈ তাৰ পৰা আঁতৰি গুচি গ'ল। এদিন মই মোৰ বোৱাৰীৰ কোঠালৈ গ'লোঁ। মই যেতিয়া ভিতৰলৈ গ'লোঁ তেতিয়া মই দেখিছিলোঁ যে তেওঁ নিজৰ লেপটপত কিবা এটা চাই আছে। তেওঁ এতিয়া ইমান মনোযোগেৰে চাই আছিল যে মই কোঠাটোৰ ভিতৰত সোমোৱা কথাটো অনুভৱ কৰিবলৈ নোৱাৰিলে। মই এতিয়া সহজভাৱেই ক'লোঁ, বোৱাৰী তুমি কি চাই আছা? এতিয়া মোৰ মাতটো শুনাৰ লগে লগে তেওঁ থতমত খাই উঠিছিল আৰু লগে লগে লেপটপটো বন্ধ কৰি দিছিল। মই তেতিয়া আকৌ সুধিলোঁ, কি হ'ল বোৱাৰী, তুমি ইমান মনোযোগেৰে কি চাই আছিলা? কিন্তু তেওঁ এই প্ৰশ্নটো আওকাণ কৰিলে আৰু জানি বুজি কথাটো সলনি কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ ক'লে, দেউতা আপুনি ইয়ালৈ কিয় আহিছে? কিবা লাগিছিলে নেকি? মই হাঁহি মাৰি ক'লোঁ, বোৱাৰী সঁচা ক'বলৈ গ'লে মোৰ ভোক লাগিছে, প্লিজ কিবা এটা খাবলৈ দিয়া না। তেওঁ তৎক্ষণাত থিয় হৈ গ'ল আৰু ক'লে যে ঠিক আছে আপুনি অলপ বহক, মই আপোনালৈ কিবা এটা বনাই লৈ আহোঁ। তাৰপিছত তেওঁ তৎক্ষণাত কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। মোৰ এতিয়া এনেকুৱা লাগিল যেন তেওঁ কিবা এটা লুকুৱাবলৈ চেষ্টা কৰি আছিল। তেওঁৰ ব্যৱহাৰত অলপ চঞ্চলতা আছিল, যিটো মই স্পষ্টকৈ দেখা পাইছিলোঁ। যেতিয়া বোৱাৰী কোঠাৰ পৰা বাহিৰলৈ গ'ল তেতিয়া মোৰ কৌতূহল বাঢ়িবলৈ ধৰিলে। মই ভাবিলোঁ এনেকুৱানো কি চাই আছিল যি বোৱাৰীয়ে ইমান গম্ভীৰভাৱে চাই আছিল, আৰু মই অহাৰ লগে লগে লেপটপটো বন্ধ কৰি দিলে। মোৰ নিজকে নিয়ন্ত্ৰণ কৰাটো কঠিন যেন লাগিল। মই লাহেকৈ বোৱাৰীৰ লেপটপটো অন কৰিলোঁ। যেতিয়া স্ক্ৰীণ অন হ'ল মই একেবাৰে আচৰিত হৈ পৰিলোঁ। স্ক্ৰীণত মই যি দেখিলোঁ সেয়া মোৰ মন বিচলিত হৈ পৰিল। এনেকুৱা কিবা এটা যে হ'ব মই ভাবিবই পৰা নাছিলোঁ। মোৰ চকুৰ সন্মুখত যি দৃশ্য আছিল সেয়াই মোৰ মনত নানা ধৰণৰ প্ৰশ্ন উদয় কৰিছিল। এতিয়া মই বুজিবলৈ পাৰিছিলোঁ যে বোৱাৰী ইমান কিয় চঞ্চল হৈ থাকে আৰু তেওঁ তৎক্ষণাত কিয় লেপটপটো বন্ধ কৰি দিলে। সেয়া ভাবি মই এতিয়া দুমোজাত পৰিলোঁ যে এই বিষয়ে মই তেওঁৰ লগত কথা পতাটো ঠিক হ'বনে নহয়। সেইটো সময়ত মই বোৱাৰী কোঠালৈ আহি থকাৰ শব্দ শুনিবলৈ পালোঁ আৰু মই লগে লগে লেপটপটো বন্ধ কৰি দিলোঁ। বোৱাৰীয়ে কোঠাটোলৈ সোমাই আহি মিচিকাই হাঁহি মাৰি ক'লে, দেউতা মই আপোনালৈ খানা বনাই লৈ আনিছোঁ। আপুনি ভোকত আছিলে কাৰণে মই তৎক্ষণাত কিবা এটা বনাই লৈ আনিলোঁ। তেওঁৰ কথাটো শুনি মই অলপ অসহজ হৈ পৰিলোঁ। মোৰ মনলৈ কথাটো আহিল যে মই তেওঁৰ লগত সেই বিষয়ে কথা পাতোঁ। মই এতিয়া ভাবিলোঁ যে যদি মই বোৱাৰীক সোধোঁ যে তেওঁৰ কি সমস্যা হৈ আছে, এই বিষয়ে মই এতিয়া কথা পাতিম বুলি ভাবিছিলোঁ। আৰু মই মনতে এইটোও ভয় খাই আছিলোঁ যে যদি মই সেই কথাটো সোধোঁ তেনেহ'লে তেওঁৰ খং উঠি যাব বুলি। সেয়া ভাবি এতিয়া মই মনে মনে থকাটোৱেই ভাল হ'ব বুলি ভাবিলোঁ। মই বুজি পাই গ'লোঁ যে এই বিষয়টো সংবেদনশীল আৰু এয়া তেওঁৰ ইচ্ছা অবিহনে কিবা এটা কৰাটো ঠিক কথা নহ'ব। মই তেওঁক সেই বিষয়ে কিবা সোধা কথাটো মনৰ পৰা এতিয়া একেবাৰে উলিয়াই পেলালোঁ। এদিন নিশা যেতিয়া সকলো নীৰৱ হৈ আছিল তেতিয়া মই বোৱাৰীৰ কোঠাৰ পৰা কিছুমান শব্দ শুনিবলৈ পালোঁ। এনেকুৱা লাগি আছিল যেন তাই কাৰোবাৰ লগত কথা পাতি আছে। শব্দবিলাক স্পষ্ট নাছিল, কিন্তু কথাৰ সুৰৰ পৰা মোৰ এনেকুৱা লাগিল যিয়ে মোৰ মনটো অশান্ত কৰি তুলিলে। প্ৰথমতে মই সেয়া আওকাণ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সময়ৰ লগতে মোৰ মনত উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে। মই ভাবিবলৈ ধৰিলোঁ যে ইমান নিশা বোৱাৰীয়েনো কাৰ লগত কথা পাতি আছে। কিছু সময়লৈকে মই নিজকে ৰখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাৰপিছত মই ৰখি থাকিবলৈ নোৱাৰিলোঁ। মই লাহে লাহে বোৱাৰীৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। দৰজাখন অলপ খোল খাই আছিল আৰু মই একো শব্দ নকৰি ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰিলোঁ। বোৱাৰীয়ে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। তেওঁ একেবাৰে কম এটা সুৰত কথা পাতি আছিল, কিন্তু কথা বতৰাৰ কিছুমান শব্দ মোৰ কাণত পৰিল। তেওঁ কোৱা শুনিলোঁ, তুমি ইয়াৰ বাবে মোৰ ঘৰলৈ আহিব লাগিব আৰু গোটেই নিশা মোৰ লগত থাকিব লাগিব। এতিয়া বোৱাৰীৰ সেই কথাবিলাক শুনি মই একেবাৰে অবাক হৈ পৰিলোঁ। মোৰ চকু কপালত উঠিল আৰু মোৰ মনত নানা ধৰণৰ প্ৰশ্ন জাগিবলৈ ধৰিলে। মোৰ বিশ্বাসেই হোৱা নাছিল যে মোৰ বোৱাৰীয়ে এনেকৈ কথা পাতি আছে। মই নিজকে ক'লোঁ, এয়া মই কি শুনি আছোঁ? কি এইজনীয়ে মোৰ সেইজনী বোৱাৰী হয় যাক মই ইমান দিনে সহজ সৰল আৰু খোলা মনোভাৱৰ বুলি ভাবি আছিলোঁ? তাই এতিয়া এনেকুৱা কিয় কৰি আছে আৰু তাই এতিয়া কাৰ লগত কথা পাতি আছে? তাৰপিছত মই দেখিলোঁ যে তাই ফোন কটাৰ পিছত কোঠাৰ ভিতৰৰ ফালে ইফালে সিফালে ঘূৰিবলৈ ধৰিলে। এনেকুৱা লাগিল যেন তাই কিবা এটা প্ৰস্তুতি চলাই আছে। তাই আচৰণে মোৰ মনত আৰু বেছি সন্দেহ ভাৱ জগাই তুলিলে। মই তাত এতিয়া বেছি সময় থাকিবলৈ নোৱাৰিলোঁ। মই ভাবিলোঁ যে যদি তাই মোক দেখে তেনেহ'লে তাইৰ ভুল বুজিব।
সেইকাৰণে মই লাহে লাহে নিজৰ কোঠালৈ উভতি আহিলোঁ। এতিয়া বিচনাত পৰাৰ লগে লগে মোৰ বোৱাৰীৰ কথা আৰু তাইৰ আচৰণ মোৰ মনত পৰিবলৈ ধৰিলে। তাই কাৰ লগত কথা পাতি আছিল? কি তাই সঁচাকৈ কাৰোবাক ঘৰলৈ মাতিছে নেকি? আৰু যদি এনেকুৱাই হয় তেনেহ'লে কি হ'ব? সেই দিশা মই শুবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মোৰ মনৰ অস্থিৰতাই মোক শুবলৈ নিদিলে। বোৱাৰীৰ কথা আৰু তাইৰ ব্যৱহাৰ মোৰ একেবাৰে বিশ্বাস হোৱা নাছিল। মোৰ মনত একেৰাহে প্ৰশ্ন জাগি আছিল, আৰু মই এয়াই ভাবি থাকিলোঁ যে এইটো স্থিতিত মই কি কৰা উচিত। ৰাতিপুৱা যেতিয়া মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া মই দেখিলোঁ যে বোৱাৰীয়ে গা ধুই কোঠাৰ পৰা বাহিৰলৈ আহি আছে। তাইৰ তিতা চুলিখিনি টাৱল এখনেৰে মেৰিয়াই থোৱা আছিল, আৰু তাই চুলি শুকুৱাত ব্যস্ত আছিল। তাইৰ সৰলতা আৰু সতেজতা দেখি মোৰ বহুত ভাল লাগিল, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ আৰু ক'লোঁ, বোৱাৰী, মোক নাস্তা দিয়া। এনেকৈ মিচিকিয়াই তাই পাকঘৰলৈ গ'ল আৰু অলপ সময়ৰ পিছতে মোলৈ নাস্তা লৈ আহিল। যেতিয়া তাই মোৰ ওচৰলৈ নাস্তা দিবলৈ আহিল, তেতিয়া হঠাতে তাইৰ ভৰিখন পিছলি গ'ল। তাই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলে আৰু লগে লগে তাই মজিয়াত পৰি গ'ল। পৰাৰ লগে লগে তাই দুখ পাই কেঁকাবলৈ ধৰিছিল। মই এতিয়া সম্পূৰ্ণৰূপে ভয় খাই গ'লোঁ আৰু লগে লগে তাইক উঠাবলৈ চেষ্টা কৰিলোঁ। মই তাইৰ ৰুইখন হাতত ভালকৈ ধৰি ল'লোঁ আৰু তাইক উঠাবলৈ চেষ্টা কৰিলোঁ। যেতিয়া মই তাইৰ হাত স্পৰ্শ কৰিলোঁ, তেতিয়া মোৰ এটা বেলেগ অনুভৱ হ'ল, যি মই শব্দৰে প্ৰকাশ কৰাটো কঠিন হৈ পৰিছিল। সেই সময়ত মই তাইৰ চকুলৈ চালোঁ। তাইৰ চকুত সাধাৰণ কষ্ট আছিল, কিন্তু তাৰ ভিতৰত এনেকুৱা কিবা এটা আছিল যিটো মই বুজিবলৈ পৰা নাছিলোঁ। মই তাইক উঠোৱাৰ বাহানা কৰি তাইৰ হাত দুখন কিছু দেৰি ধৰি ৰাখিলোঁ। হয়তো মই এয়াই জানিবলৈ বিচাৰিছিলোঁ যে তাই এই স্থিতিটো কেনেকৈ অনুভৱ কৰিছে। বোৱাৰীয়ে মোৰ ফালে চালে, কিন্তু তাই একো নক'লে। মই এতিয়া ভাবিলোঁ যে হয়তো তাই এই পলটো অনুভৱ কৰি আছে। অলপ সময়ৰ পিছত মই তাইক উঠাত সহায় কৰিলোঁ। তাই কোনোমতে থিয় হৈ গ'ল আৰু নিজৰ কাপোৰ ঠিক কৰিবলৈ ধৰিছিল। মই সুধিলোঁ, বোৱাৰী, তুমি ঠিকেই আছানে? ক'ৰবাত বেছিকৈ দুখ পালা নেকি? তাই মিচিকাই হাঁহি ক'লে, মই ঠিকেই আছোঁ দেউতা। আপুনি এতিয়া বহক, মই বেলেগ নাস্তা লৈ আহোঁ। তাৰপিছত তাই আকৌ পাকঘৰ ফালে গুচি গ'ল। মই এতিয়া হলতে বহি আছিলোঁ। তেতিয়াই মই লক্ষ্য কৰিছিলোঁ যে তাই পাকঘৰৰ পৰা মোৰ ফালে বেকাকৈ চাই হাঁহি আছিল। এতিয়া মোৰো বোৱাৰীৰ প্ৰতি এইবিলাক বিচাৰ আহিবলৈ ধৰিছিল। তাৰপিছতে মই ভাবিলোঁ যে আমাৰ মাজত যি সম্পৰ্ক আছে সেয়া মই বদনাম হ'বলৈ নিদিওঁ। তাৰপিছত মই সেই ঘটনাটোক তাতেই পাহৰিবলৈ চেষ্টা কৰিলোঁ। নাস্তা কৰাৰ পিছত মই মোৰ কোঠালৈ গুচি গ'লোঁ। মই মোৰ কোঠাত জিৰণি লৈ আছিলোঁ আৰু গভীৰ টোপনিত আছিলোঁ। তেতিয়াই মোৰ হঠাতে এনেকুৱা অনুভৱ হ'ল যেন কোনোবাই মোৰ মূৰত হাত ফুৰাই আছে। সেই স্পৰ্শ কোমল আৰু স্নেহপূৰ্ণ আছিল, যাৰ ফলত মোৰ টোপনি ভাগি গ'ল। মই লগে লগে চকু মেলিলোঁ আৰু চাৰিওফালে চাবলৈ ধৰিলোঁ। মোৰ সন্মুখত বোৱাৰী বহি আছিল। তাই শান্ত আৰু মৰম ভৰা চাউনিৰে মোৰ ফালে চাই আছিল। তাইৰ হাতখন এতিয়াও মোৰ মূৰতে আছিল। মই অলপ আচৰিত হোৱাৰ দৰে হৈ সুধিলোঁ, বোৱাৰী, তুমি এতিয়া এইটো সময়ত কি কৰি আছা? তাই মিচিকাই হাঁহি ক'লে, দেউতা, আপুনি আচৰিত কিয় হৈছে? ময়ে হয়, চিন্তা কৰিবলগীয়া একো নাই। মাত্ৰ আপোনাৰ মূৰত হাত ফুৰাই ফুৰাই মই বহি আছিলোঁ। এতিয়া মই তাইৰ কথাটো একো বুজিব নোৱাৰিলোঁ। মোৰ এতিয়া তাইৰ আচৰণত সন্দেহ হ'বলৈ ধৰিছিল, কিন্তু মই তাৰ বিষয়ে একো কোৱা নাছিলোঁ। তেতিয়াই বোৱাৰীয়ে গম্ভীৰভাৱে সুধিলে, দেউতা, আপুনি মোৰ বিষয়ে কি ভাবে? মই তাইৰ কথা শুনি অসংযত হৈ পৰিছিলোঁ। মই তেতিয়া উত্তৰ দিলোঁ যে মই একো বুজি পোৱা নাই বোৱাৰী, তুমি এতিয়া কি ক'বলৈ বিচাৰিছা? বোৱাৰীয়ে সাধাৰণ মিচিকিয়াই ক'লে, মই যি ক'বলৈ বিচাৰিছোঁ সেয়া চাগে আপুনি আগতেই বুজি পাইছে। মোৰ অন্তৰৰ কথা চাগে আপুনি এতিয়া বুজি পাই গৈছে। মই মাত্ৰ এয়াই জানিবলৈ বিচাৰিছোঁ যে মোক দেখি আপোনাৰ মনত কেনেকুৱা ভাৱ জাগে। তেতিয়া মই ক'লোঁ, বোৱাৰী, যদি মই তোমাক সঁচা কথা কওঁ তেতিয়া তুমি বেয়া নোপোৱাতো? তেতিয়া বোৱাৰীয়ে ক'লে, নাই, কওক, মই একো বেয়া নাপাওঁ। মই ক'লোঁ, বোৱাৰী, মই তোমাক বহুত পচন্দ কৰোঁ আৰু বহুদিনৰ পৰাই তোমাৰ কথাই ভাবি আছোঁ। তেতিয়া বোৱাৰীয়ে সুধিলে যে তেনেহ'লে আপুনি এতিয়ালৈকে কিহৰ অপেক্ষা কৰি আছে? মই ক'লোঁ, আমাৰ এটা পবিত্ৰ সম্পৰ্ক আছে, শহুৰ আৰু বোৱাৰীৰ, আৰু মই নিবিচাৰোঁ এয়া বদনাম হোৱাটো। মোৰ কথা শুনি বোৱাৰীয়ে এতিয়া হাঁহিবলৈ ধৰিছিল আৰু লগতে ক'লে যে, শহুৰ দেউতা, আপুনি মোক আপোনাৰ সুখখন দিবলৈ পাৰে। তেতিয়া মই ক'লোঁ যে, বোৱাৰী, এয়াই সঠিক সময়। তাৰপিছত মই বোৱাৰীক সাৱটি ধৰিলোঁ আৰু ক'লোঁ, এতিয়া আৰু ধৈৰ্য ধৰি থাকিবলৈ নোৱাৰোঁ, ব'লা আনন্দ লওঁগৈ। এনেকৈ আমি সেই নিশা 3-4বাৰ আনন্দ ল'লোঁ। সেইদিনা যেতিয়া তুমি তোমাৰ কোঠাত লেপটপ লৈ বহি আছিলা আৰু যেতিয়া তুমি নাস্তা বনাবলৈ পাকঘৰলৈ গৈছিলা, তেতিয়া মই তোমাৰ লেপটপত যি দেখিছিলোঁ তাৰ পৰা মই এয়াই বুজিছিলোঁ যে যি সুখ তোমাক লাগে সেয়া মই তোমাক দিবলৈ পাৰোঁ।
সেইকাৰণে আজি মই এই সুযোগৰ লাভ উঠাই তোমাক সুখী কৰি দিলোঁ। তাৰপিছত বোৱাৰীয়ে ক'লে, শহুৰ দেউতা, যেতিয়া মোক আপোনাৰ ল'ৰাই এৰি থৈ গৈছিল তেতিয়া মই বহুত সমস্যাত পৰিছিলোঁ। মই ক'লোঁ, কিন্তু বোৱাৰী, তুমি কৈছিলা যে মোৰ ল'ৰাই খঙতেহে ক'ৰবালৈ গৈছে বুলি। বোৱাৰীয়ে ক'লে, মই আপোনাক মিছা কৈছিলোঁ। মই ভাবিছিলোঁ যে আপুনি ইমান দিনৰ মূৰত আহিছে আৰু আহি আকৌ চিন্তাত পৰি যাব, সেয়েহে মোৰ কথাটো ক'বলৈ ভাল নালাগিল। বোৱাৰীয়ে কৈছিল, যেতিয়া তেওঁ মোক এৰি গৈছিল তেতিয়া মোৰ প্ৰয়োজন পূৰণ হোৱা নাছিল। তেনেকৈ কৈ তেওঁ দুখ কৰিবলৈ ধৰিলে। মই ক'লোঁ, বোৱাৰী, তুমি এতিয়া দুখ নকৰিবা। যেতিয়ালৈকে মোৰ ল'ৰাই তোমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ নোৱাৰে তেতিয়ালৈকে মই তোমাৰ সকলো অভাৱ পূৰণ কৰিম। সেয়া শুনাৰ পাছত বোৱাৰীৰ মুখত এতিয়া হাঁহি বিৰিঙি উঠিছিল। তাৰ পাছত তাই নাস্তা বনাবলৈ পাকঘৰলৈ গুচি গ'ল। মই বোৱাৰীৰ ঘৰত 6 মাহ থাকিলোঁ আৰু 6 মাহ সদায় মই তেওঁৰ লগত সময় কটাইছিলোঁ। যেতিয়া কোনো মহিলাই নিজৰ স্বামীৰ পৰা মানসিক আৰু শাৰীৰিক সন্তোষ নাপায় তেতিয়া তেওঁ বাহিৰত কাৰোবাৰ পৰা সেই সুখ বিচাৰে। যদিহে কোনো মহিলাৰ প্ৰয়োজনীয়তা পূৰণ নহয় তেতিয়া তেওঁ নিজৰ সুখৰ কাৰণে বেলেগৰ লগত মিলিবলৈ চেষ্টা কৰে। স্বামীয়ে নিজৰ পত্নীৰ শাৰীৰিক আৰু মানসিক প্ৰয়োজনীয়তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিব লাগে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।